আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম যে এয়াৰটেল পেমেণ্ট বেংকৰ একাউণ্টটো আপোনালোকে কেনেকৈ খুলিব। সো ইয়াত প্ৰথমে আপোনালোকে কি কৰিব, নিজৰ যিটো CSP মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো আপুনি দিব। তাৰপিছত আপোনাৰ যিটো CSPৰ পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো আপুনি ধুনীয়াকৈ ফিল কৰি দিব। তাৰপিছত আপুনি লগইন বুটাম এটা দেখা পাইছে, ইয়াত লগইন বুটামত ক্লিক কৰি পেলাই আপুনি লগইন হৈ যাব। ঠিক আছে, লগইন হোৱাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা ডেশবোৰ্ড খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে গোটেইখিনি ডিটেইলছ ইয়াত দিয়া আছে অপশ্যন কেইটা। ঠিক আছে, ইয়াত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিলে ইয়াত দেখা পাব ওপেন বেংক একাউণ্ট। এইটো অপশ্যনত আপোনালোকে কি কৰিব, ক্লিক কৰি দিব। ঠিক আছে, ইয়াত আপুনি ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন খোল খাই যাব। ইয়াত আপুনি কি কৰিব লাগিব, ইয়াত আপুনি দেখা পাইছে আৰ ইউ ইণ্ডিয়ান নেশ্যনেল, ইয়াত আপুনি কি কৰিব, য়েছ ক্লিক কৰিব। তাৰপিছত আপুনি তলত দেখা পাইছে এণ্টাৰ মোবাইল নাম্বাৰ। যোনজন কাষ্টমাৰৰ আপুনি একাউণ্ট খুলিব বিচাৰিছে সেই কাষ্টমাৰৰ মোবাইল নাম্বাৰটো আপুনি ইয়াত ধুনীয়াকৈ লিখি দিব। এইটো মোবাইল নাম্বাৰে আপোনাৰ বেংক একাউণ্ট নাম্বাৰ হ'ব। ঠিক আছে, সো আপুনি মোবাইল নাম্বাৰটো লিখাৰ পিছত আপুনি কি কৰিব, চেণ্ড OTPত ক্লিক কৰি দিব। তাৰপিছত কাষ্টমাৰৰ মোবাইল নাম্বাৰত এটা OTP আহিব, সেই OTPটো আপুনি ধুনীয়াকৈ ফিল কৰিব। ঠিক আছে, OTPটো ফিল কৰাৰ পিছত আপুনি দেখা পাইছে তলত নেক্সট এটা অপশ্যন আছে, নেক্সট অপশ্যনত আপুনি ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা অপশ্যন আহিব, ইয়াত আপুনি অলপ ৱেইট কৰিব। তাৰপিছত ইয়াত আপুনি দেখা পাইছে এণ্টাৰ আধাৰ ডিটেইলছ। ইয়াত আপুনি কি কৰিব লাগিব, এণ্টাৰ আধাৰ নাম্বাৰ আৰু আপোনাৰ ভাৰ্চুৱেল ID যিটো আছে আধাৰ কাৰ্ডৰ সেইটো দিলেও হ'ব। আপুনি ইয়াত কি কৰিব, আধাৰ নাম্বাৰ যিটো আছে সেই আধাৰ নাম্বাৰটো ধুনীয়াকৈ লিখিব। ঠিক আছে, আধাৰ নাম্বাৰটো লিখাৰ পিছত আপুনি তলত দেখা পাইছে টাৰ্মছ এণ্ড কণ্ডিশ্যন যিটো আছে সেইটো আপুনি কি কৰিব লাগিব, চিলেক্ট কৰিব লাগিব। ঠিক আছে, সেইটো টাৰ্মছ এণ্ড কণ্ডিশ্যনটো চিলেক্ট কৰাৰ পিছত আপুনি তলত আহিব স্ক্ৰল কৰি অহাৰ পিছত নেক্সটৰ এটা অপশ্যন দেখা পাইছে, ইয়াত আপুনি ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ নেক্সট আৰু এটা পেজলৈ এনেকৈ লৈ যাব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা পেজ আহি যাব। ইয়াত আপুনি দেখা পাইছে প্লিজ ইউৰ ফিংগাৰ অন স্কেনাৰ। আপুনি যিজন কাষ্টমাৰৰ আপুনি একাউণ্ট খুলি আছে সেই কাষ্টমাৰ আপুনি বায়'মেট্ৰিক ল'ব লাগিব। ঠিক আছে, আপোনাৰ ডেস্কটপ ইয়াৰ মোবাইলত ইয়াৰ লেপটপত আপুনি এটা বায়'মেট্ৰিক ডিভাইচ ইনষ্টল কৰা থাকিব লাগিব আৰু সেইটো ডিভাইচেৰে আপুনি সেই কাষ্টমাৰৰ ফিংগাৰটো ল'ব লাগিব। ঠিক আছে, আপুনি ফিংগাৰটো লোৱাৰ পিছত এনেকুৱা এটা পেজলৈ আহি যাব। ইয়াত আপুনি দেখা পাইছে এণ্টাৰ ইউৰ পান নাম্বাৰ। ঠিক আছে, আপোনাৰ যিটো পান কাৰ্ড আছে সেই পান কাৰ্ডৰ যিটো নাম্বাৰ আছে সেই নাম্বাৰটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰি দিব। ঠিক আছে, আপুনি যদি পান কাৰ্ড নাই আপোনাৰ তেতিয়াহ'লে আপুনি একাউণ্ট খুলিব বিচাৰে তেতিয়া আপুনি একাউণ্ট খুলিব পাৰিব। ইয়াত আপুনি কি কৰিব লাগিব, উইদাউট আই ডোণ্ট হেভ পান যিটো অপশ্যন আছে এইটো পান অপশ্যনটো দি পেলাই আপুনি একাউণ্ট খুলিব পাৰে। কিন্তু মই ছাজেষ্ট কৰিম যে আপোনালোকে পান নাম্বাৰ দি পেলাইহে একাউণ্টটো খুলিব। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ নেক্সট আৰু এটা পেজলৈ ফৰৱাৰ্ড কৰা হ'ব। তাৰপিছত আপোনাৰ আগত কাষ্টমাৰৰ গোটেইখিনি ডিটেইলছ এনেকৈ শ্ব' হৈ যাব। ঠিক আছে, ইয়াত আপুনি ধুনীয়াকৈ চাব পাৰে। তাৰপিছত আপোনাৰ আগত দুটা অপশ্যন আহিব, যদি আপোনাৰ কাষ্টমাৰৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কাৰেণ্ট এড্ৰেছ দুটা ছেইম থাকে তেতিয়া দুটা অপশ্যন আপুনি চিলেক্ট কৰি পেলাই নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপুনি কি কৰিব, নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ আগত নেক্সট আৰু এটা এনেকুৱা পেজ আহি যাব। ইয়াত আপুনি দেখা পাই কনফাৰ্ম ডিটেইলছৰ এনেকুৱা এটা অপশ্যন খোল খাই যাব। ইয়াত আপুনি কি কৰিব, কাষ্টমাৰৰ দেউতাকৰ নামটো ধুনীয়াকৈ লিখি দিব। তাৰপিছত মেৰিটেল ষ্টেটাছ যিটো আছে সেইটো আপুনি দিব। তাৰপিছত অকুপেশ্যন যিটো হয় সেইটো ড্ৰপডাউনত আপুনি পাই যাব, তাৰ পৰা আপুনি ধুনীয়াকৈ দি দিব। তাৰপিছত ইয়াত আপুনি দেখা পাইছে এনুৱেল ইনকামটো আপুনি 0 পৰা 2.5 লাখ দিব পাৰে। তাৰপিছত এগ্ৰিকালচাৰ ইনকামটো 0 দিব। তাৰপিছত আপোনাৰ আদাৰ্ছ ইনকামটো 0 দিব। তাৰপিছত আপুনি প্ৰচিডত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত নমিনি যিটো ডিটেইলছ হয় এইটো অপশ্যনটো এনেকৈ খোল খাই যাব। ইয়াত আপুনি কি কৰিব লাগিব, যিজন কাষ্টমাৰ একাউণ্ট খুলি আছে সেইজনৰ এটা নমিনি দিব লাগিব। ঠিক আছে, তেওঁৰ দেউতাক, তেওঁৰ হাজবেণ্ড या যিয়েই হওক আপুনি নমিনি এটা ধুনীয়াকৈ দি দিব। ঠিক আছে, সেই ঠিক তেনেকৈ আপুনি নমিনিৰ নেমটো ধুনীয়াকৈ এনেকৈ ফিল আপ কৰিব। তাৰপিছত নমিনিৰ ডেট অফ বাৰ্থটো আপুনি ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত নমিনিৰ লগত যিটো ৰিলেশ্যন হয় তাৰ, ঠিক আছে, সেই ৰিলেশ্যনটো আপুনি ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপুনি ইয়াত দেখা পাইছে নমিনি এড্ৰেছ এজ পাৰ কাৰেছপণ্ডেঞ্চ এড্ৰেছ। যদি নমিনি এড্ৰেছ আৰু যিজন আপুনি একাউণ্ট খুলি আছে সেইজনৰ এড্ৰেছ দুইটা ছেইম হয় তেতিয়াহ'লে আপুনি কি কৰিব, নমিনি এড্ৰেছ এণ্ড কাৰেছপণ্ডেঞ্চ এড্ৰেছ সেইটো আপুনি ট্ৰিক মাৰ্ক দি দিব। ঠিক আছে, ট্ৰিক মাৰ্ক দিয়াৰ পিছত আপোনাৰ বাকী ডিটেইলছখিনি লিখিব নালাগে। যদি ছেইম নহয় তেতিয়াহ'লে আপুনি ধুনীয়াকৈ ফিল কৰি দিব। ঠিক আছে, তাৰপিছত প্ৰচিডত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ লগত এনেকুৱা এটা পেজ আহি যাব। ইয়াত আপুনি কি দেখা পাইছে টাৰ্মছ এণ্ড কণ্ডিশ্যন কেইটা ইয়াত দেখা পাইছে কনচাৰ্ণ ফৰ ফিজিকেল চেঞ্জ কাষ্টমাৰ। যদি ফিজিকেল হয় তেতিয়াহ'লে আপুনি সেইটো টিক কৰিব নালাগে। যদি ফিজিকেল নহয় তেতিয়াহ'লে ইয়াত আপুনি দিব আই ডিক্লেয়াৰ্ড আই এম নট ফিজিকেল চেঞ্জড, এইটো আপুনি দিব। তাৰপিছত কনচাৰ্ণ ফৰ দ্য চুইপ আউট একাউণ্ট, ইয়াত আপুনি বহুতকেইটা অপশ্যন পাই যাব। আপোনাৰ যিটো হয় সেইটো আপুনি দিব আৰু যিটো নহয় সেইটো আপুনি দিব নালাগে। তাৰপিছত আপুনি এনেকৈ যিকেইটা আপোনাৰ লাগে সেইকেইটা আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যন চিলেক্ট কৰিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত ইয়াত আপুনি দেখা পাইছে ডিপ'জিট এমাউণ্ট। যদি আপুনি একাউণ্টত যিমান টকা ডিপ'জিট কৰিব বিচাৰে সেইখিনি দিব।
যিমান বিচাৰে যদি ডিপোজিট কৰিব নিবিচাৰে আপুনি 1 টকাও তেতিয়াহ'লে আপুনি এটা জিৰ' দিয়া আছে সেইটো জিৰ'ৰ লগত আৰু এটা জিৰ' দি দিব ঠিক আছে জিৰ' দিয়াৰ পিছত আপুনি নেক্সটৰ এটা অপশ্যন দেখা পাইছে তলত আপুনি নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা ফ্লেছ মেছেজ আহি যাব ইয়াত আপুনি দেখা পাইছে ইয়াত ধুনীয়াকৈ লিখা আছে যে কাষ্টমাৰৰ পৰা 100 টকা চাৰ্জ ল'ব লাগে কিয়নো একাউণ্ট খোলাৰ বাবদ 100 টকা এটা চাৰ্জ কাটিব ঠিক আছে আৰু আপুনি যিমান এমাউণ্ট ডিপোজিট কৰিব তাৰ লগত আপুনি 100 টকা এটা লৈ ল'ব ঠিক আছে কিন্তু ইয়াত যদি আপুনি ডিবিটি একাউণ্ট খোলে আৰু বহুত কেইটা অপশ্যন আছে সেইকেইটা যদি সিলেক্ট কৰে তেতিয়াহ'লে আপোনাৰ একাউণ্টৰ পৰা 249 টকা এটা কাটিব ঠিক আছে তাৰপিছত আপুনি এনেকৈ ডিটেইলছখিনি ফিল আপ কৰাৰ পিছত আকৌ নমিনি ডিটেইলছটো এনেকৈ ভেৰিফাই কৰিব আহিব চ' ইয়াত আকৌ আপুনি নমিনি ডিটেইলছটো ধুনীয়াকৈ ফিল কৰিব তাৰপিছত আপুনি লাষ্টত দেখা পাইছে প্ৰচিডৰ এটা অপশ্যন আছে সেই প্ৰচিডৰ অপশ্যনত আপুনি ধুনীয়াকৈ ক্লিক কৰি দিব তাৰপিছত আপোনাক নেক্সট আৰু এটা পেজলৈ এনেকৈ লৈ যোৱা হ'ব তাৰপিছত ইয়াত আপুনি দেখা পাইছে একাউণ্ট টাইপ ডিটেইলছ ইয়াত আপুনি দেখা পাইছে সুৰক্ষা ছেভিংছ একাউণ্ট মই এইটো অপশ্যন সিলেক্ট কৰিছোঁ তাৰপিছত গোটেইখিনি ডিটেইলছ এনেকৈ আহি গ'ল তাৰপিছত সেইজন কাষ্টমাৰ আকৌ আপুনি অথেণ্টিকেট ল'ব লাগিব প্ৰচিড টু ভেৰিফাইড ডিটেইলছ এণ্ড অথেণ্টিকেট এইটো অপশ্যনত আপুনি ক্লিক কৰিব তাৰপিছত ফিংগাৰপ্ৰিণ্টটো লোৱাৰ পিছত আকৌ কাষ্টমাৰ ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব তাৰপিছত ইয়াত আপুনি দেখা পাইছে ভেৰিফাইড ডিটেইলছ এণ্ড অথেণ্টিকেট এইটো অপশ্যনত পুনৰাই আপোনাৰ ফিংগাৰপ্ৰিণ্টটো ল'ব লাগিব তাৰপিছত আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যন সিলেক্ট কৰিব আৰু তাৰপিছত আকৌ পুনৰাই আপুনি কাষ্টমাৰৰ ফিংগাৰপ্ৰিণ্টটো ল'ব লাগিব ঠিক আছে প্লিজ ইউৰ ফিংগাৰ অন দ্য স্কেনাৰ এইটো দিয়াৰ পিছত ফিংগাৰপ্ৰিণ্ট লোৱাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন আহি যাব ইয়াত আপুনি কি কৰিব আপোনাৰ যিটো এমপিন আছে ঠিক আছে আপোনাৰ CSP এমপিন আছে সেই এমপিনটো আপুনি ধুনীয়াকৈ মাৰি দিব তাৰপিছত আপুনি সাবমিটত ক্লিক কৰি দিব তাৰপিছত আপোনাৰ আগত নেক্সট আৰু এটা পেজ এনেকৈ খোল খাই যাব কাষ্টমাৰৰ ঠিক আছে তাৰপিছত আপুনি দেখা পাব ইয়াত এনেকুৱা এটা অপশ্যন আহি যাব ইয়াত আপুনি যদি গভৰ্ণমেণ্ট ছাবচিডিজবিলাক আপোনাৰ একাউণ্টত পাব বিচাৰে অৰ্থাৎ গভৰ্ণমেণ্টৰ যিমান স্কিম আহে পইচা আহে সেইখিনি যদি আপুনি এইটো একাউণ্ট ল'ব বিচাৰে তেতিয়াহ'লে আপুনি কি কৰিব য়েছত ক্লিক কৰিব যদি ল'ব নিবিচাৰে তেতিয়া নোত ক্লিক কৰিব ঠিক আছে তাৰপিছত আপুনি কি কৰিব ছাবমিটৰ এটা বুটাম দেখা পাইছে ছাবমিট বুটামত আপুনি ধুনীয়াকৈ ক্লিক কৰি দিব ছাবমিট বুটামত ক্লিক কৰাৰ পিছত আপুনি ইয়াত দুটা অপশ্যন দেখা পাব ওপৰত আপুনি দেখা পাইছে ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰ ইয়াত আপুনি দুটা অপশ্যন দেখা পাইছে প্ৰথমটো হ'ল লিংক এয়াৰটেল পেমেণ্ট বেংক ফাৰ্ষ্ট টাইম লিংকিং ঠিক আছে যদি আপুনি কোনোবা বেংকত আপোনাৰ ডিবিটি লিংক আছে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব লিংক এয়াৰটেল পেমেণ্ট বেংক আৰু যদি ফাৰ্ষ্ট টাইম কৰি আছে তেতিয়াহ'লে আপুনি ফাৰ্ষ্ট টাইমত সিলেক্ট কৰিব তাৰপিছত এনেকুৱা অপশ্যন আহিব ফাৰ্ষ্ট টাইম মই ফাৰ্ষ্ট টাইম চুজ কৰিছোঁ তাৰপিছত আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যন এনেকৈ সিলেক্ট কৰিব তাৰপিছত সেইজন কাষ্টমাৰৰ আকৌ পুনৰাই আপুনি অথেণ্টিকেট কৰিব লাগিব ঠিক আছে তাৰপিছত এনেকুৱা এটা অপশ্যন আহি যাব ইয়াত আপুনি দেখা পাইছে একাউণ্টটো ছাকচেছফুলি হৈ গ'ল ঠিক আছে চ' আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল যদি আপোনালোকে ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছে ইয়াক কিবা বুজিছে তেতিয়াহ'লে আমাৰ এই চেনেলটো জবৰ চামগান চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব